সভাপতি পাতিছে আৰু শুনক এটা বিজেপি কোন হৈছিলে সভাপতি মাজতে দিলীপ শইকীয়া হওঁতেওতো আমি শুভেচ্ছা নাই দিয়া আৰু কংগ্ৰেছতে গৌৰৱ গগৈ হৈছে আমি তেতিয়াও শুভেচ্ছা নিদিওঁ সেইটো ৰাজনৈতিক কথা বতৰা ইয়াত বীৰ লাচিত থানাৰ লগত কথা নাই বীৰ লাচিত থানায়ে 2026ত এইটো ৰাজনৈতিক শক্তিকে সহায় কৰিব যিটো শক্তিয়ে প্ৰতিশ্ৰুতি দিব লাগিব অসমৰ জনগণক যে তেওঁলোক ইলেকশ্যন জিকাৰ পিছত খিলঞ্জীয়াৰ পক্ষত থাকিব খিলঞ্জীয়াৰ দপদপনি যোনে ইয়াত কৰিবলৈ দিব তেওঁলোককে ছাপোৰ্ট কৰা হ'ব তাৰ বাদে বেলেগ কথা নাই আমি না বিজেপি সদস্য না আমি কংগ্ৰেছৰ সদস্য 2026 চাই লওঁ নৱেম্বৰ মানত এইটো ভাবিম কি হয় কোনটো ৰাজনৈতিক দলে আপোনাক ছাপোৰ্ট কৰিব বুলি ভাবে তেনেধৰণে আজি ডেটত আপুনি বহুত দিন সংগঠন কৰিছে হয় নহয় আমি আঞ্চলিকতাবাদৰ শিবিৰতে থাকিম ইমান দিন জাতীয়তাবাদ কৰি আৰু MLA মন্ত্ৰী হ'বলৈ আমি ৰাষ্ট্ৰীয় দলৰ শৰণাপন্ন নহয় আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সামাজিক মাধ্যমত বাৰুকৈ চৰ্চা চলা দেখিবলৈ পোৱা গৈছে যে শৃংখলচলীয়া সদায় বাংলাদেশী বা আচলতে অনাঅসমীয়া বিৰুদ্ধে মাত মাতে কিন্তু শিৱসাগৰ জিলাতেই নাই আমিতো শিৱসাগৰত কৈ দিছোঁ বিল আছে তেনে সৈনিকক য'তে পায় ত'তে ধৰি পুলিচক গতাই দিব কৈছোঁ আৰু আমি অভিযানটো আমি যদি কৰিবলৈ হয় পৰিস্থিতি ভয়ংকৰ হ'ব সেইকাৰণে আমি আকৌ কৈছোঁ আৰক্ষীক অতি শীঘ্ৰে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক নহ'লে যদি আমাৰ সৈনিক ৰাস্তাত নামিবলৈ হয় তেতিয়া কথা বেয়া হ'ব 2026ত সক্ৰিয় ৰাজনীতিত যোৱা প্ৰায় আপুনি সেউজ সংকেত দিছে যোৱাৰ সম্ভাৱনা চাই লওঁ কি হয় মই সংগঠনৰ প্ৰতি দায়বদ্ধ সংগঠনৰ সৈনিকসকলে যি ক'ব তাৰ ওপৰতে ভিত্তি কৰিয়ে হ'ব আৰু যদি ইয়াৰ আগৰ বাৰু মই শিৱসাগৰত ইলেকশ্যন উঠাৰ কথা আছিলে কিন্তু সংগঠনৰ সৈনিকসকলে নিদিলে সেইকাৰণে নুঠিলোঁ মই সংগঠনৰ সৈনিকসকলৰ ওপৰত দায়বদ্ধ চাওঁচোন মানে লুইণ্ডা এনেই মোৰ কথা পতাবোৰ ভাল লাগে আৰু লুইণ্ডাৰ স্পষ্টবাদী চৰিত্ৰ মোৰ ভাল লাগে সকলোকে ধন্যবাদ জনাইছোঁ পুনৰ লগ পাম